নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 4 ডিচেম্বৰ শনিবাৰে বছৰৰ সবাতোতকৈ ডাঙৰ সূৰ্যগ্ৰহণ এই সূৰ্যগ্ৰহণত 5 ৰাশিৰ কপাল ফুলিব আৰু 7 ৰাশিৰ ভয়ংকৰ বিপদ হ'ব ভাৰতীয় সময় অনুসৰি সূৰ্যগ্ৰহণ লাগিব 10:59 ৰাতিপুৱা আৰু দুপৰীয়া ভাগিব 3:07 আৰু এই সময়সীমাৰ ভিতৰতে আপোনালোকে কিছুমান কাম কৰাটো উচিত নহয় আৰু কিছুমান কাম কৰাটো উচিত সেই বিষয়েও আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব গ্ৰহণৰ সময়ত আপোনালোকে ভুলতো খালী চকুৰে ওপৰলৈ চোৱাটো উচিত নহয় আহক তেনেহলে জানি লও কি ৰাশিৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব পোনপ্ৰথমে আহিছো আমি মেঘ ৰাশিটোলৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিব আৰু ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে উপকৃত লাভ কৰিব পাৰিব সূৰ্যৰ প্ৰভাৱৰ কাৰণে আপোনালোকৰ কাম বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায় ইয়াৰ ফলত আপোনালোকৰ ফলাফল ভাল হ'ব 4 ডিচেম্বৰৰ পিছৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে উন্নতি লাভ কৰা দেখিবলৈ পোৱা যাব ভাগ্যও ইয়াৰ পিছত আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পাব ঘৰুৱা ক্ষেত্ৰত কিবা এটা শুভ আহি যোগ পৰা দেখিবলৈ পোৱা যায় বিশেষকৈ এই সূৰ্যগ্ৰহণৰ ফলত নিবনুৱাসকলৰ কাৰণে বিশেষ যোগ নামি অহা দেখিবলৈ পোৱা যায় ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকে উপকৃত লাভ কৰিব পাৰিব সন্তানৰ উন্নতিৰ কাৰণে যদি আপোনালোকে ইমান দিনৰ পৰা ৰৈ আছিল তেনেহলে ইয়াৰ সূৰ্যগ্ৰহণৰ পিছৰ পৰাই আপোনালোকৰ উন্নত যোগ দেখিবলৈ পাব প্ৰেমৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব দ্বিতীয়তে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যগ্ৰহণৰ ফলত উপকৃত নহলেও মধ্যম ফল দেখিবলৈ পোৱা যায় ইয়াৰ ফলত আপোনাৰ ওপৰত ভাল বেয়া দুইটাই প্ৰভাৱ পৰিব পাৰে কৰ্মক্ষেত্ৰত সাফল্যতা লাভ কৰিব পাৰিব যদিও আপোনালোকৰ অৰ্থব্যয় পৰিমাণ বৃদ্ধি পাব পাৰে বিতৰ্কিত ক্ষেত্ৰৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰখাটোই মংগল চাকৰিত পদোন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যায় পাৰিবাৰিক ক্ষেত্ৰত বিভেদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে টকা পইচা যাতে অবাবত ক্ষতি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব শৰীৰৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো ভাল প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে পিতৃ বা মাতৃৰ কোনোবা এজনৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব দাম্পত্যৰ ক্ষেত্ৰত নতুন চিন্তা ধাৰণা দেখিবলৈ পোৱা যাব মনটো হৈ পৰিব আপোনালোকৰ আশাবাদী ঠিকা কৰা লোকসকলেও নতুন কামৰ সন্ধান পাব তৃতীয়তে হল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই গ্ৰহণৰ ফলত আপোনালোকৰ সকলোতকৈ বেয়া প্ৰভাৱবোৰ দূৰ হৈ পৰিব বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ সুন্দৰভাৱে হৈ উঠিব সেই কাৰণে আপোনালোকে যিকোনো কাম আধৰুৱা হৈ ৰৈ যদি আছে সেই কামবোৰ কৰিবলৈ চেষ্টা কৰাটোই মংগল আপোনাৰ বিপদৰ পৰা আপুনি কেনেকৈ বাচি যাব আপুনি গমেই নাপাব ব্যৱসায়িক ক্ষেত্ৰত মধ্যম ফল দেখিবলৈ পোৱা যায় শাস্ত্ৰৰ মতে ক'বলৈ হলে আপোনালোকৰ সকলো ক্ষেত্ৰৰ পৰা উপকৃত লাভ কৰোৱা দেখিবলৈ পোৱা যাব জ্যোতিষশাস্ত্ৰৰ অনুসৰি ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ সুখ অনুভৱ কৰাও দেখিবলৈ পোৱা যায় বিয়া বাৰুৰ ক্ষেত্ৰৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব 4 ডিচেম্বৰৰ পিছৰ পৰা আপোনালোকৰ ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব নিবনুৱাসকলে কিছু কিন্তু সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰে 4 নম্বৰটো হ'ল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকে কিছু ক্ষেত্ৰত বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সন্তানৰ প্ৰতিও আপোনালোকে নজৰ ৰাখিব লাগিব শৰীৰৰ প্ৰতিও অকমান নজৰ ৰখাটো উচিত বুলি ক'ব পৰা যায় নতুনকৈ কিবা হাতত ললে কাম আপোনালোকে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে সেই কামটো হাতত লোৱাটো উচিত পূৰ্বৰ পৰিকল্পিত কাম আপোনালোকৰ সুন্দৰভাৱে সম্পূৰ্ণ হৈ উঠিব ঘৰত কিবা বস্তু বিক্ৰী কৰিবলৈ হলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব ঠিকাথুকলি কৰা লোকসকলেও এইবাৰ যাতে আপোনালোকৰ অৰ্থৰ পৰিমাণ বৃদ্ধি নাপায় বা অৰ্থৰ ব্যয় পৰিমাণ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব দাম্পত্যৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব দুৰ্ভৱনৰ যোগ আপোনালোকৰ আহি পৰিব পাৰে
5 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই গ্ৰহণৰ ফলত আপোনাৰ ঘৰৰ সকলো ক্ষেত্ৰতে ভাল শক্তি বিৰাজ কৰা দেখিবলৈ পোৱা যাব। জীৱনত পৰিৱৰ্তনশীল হৈ পৰিব পাৰে আৰু এই গ্ৰহণৰ ফলত আপোনাৰ জীৱনৰ লগত কিছু ক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। পুৰণা সমস্যা সমাধান হ'ব। সকলো কামতে আপোনালোকে মনোযোগ দিলে সফলতা লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কিন্তু সমস্যা বৃদ্ধি পালেও লাহে লাহে সেই সমস্যাবোৰ দূৰ হৈ পৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলে কিন্তু বিদ্যাত মনোযোগ দিব লাগিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে বিশেষ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ, কাৰণ ভৰিত বা মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে বন্ধুবৰ্গৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব আৰু পুৰণি বন্ধুবৰ্গৰ আপোনাৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিব পাৰিব। 6 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ পিছতেই আপোনাৰ ভাগ্য উদয় হৈ পৰিব। আপোনালোকে লোৱা সিদ্ধান্তত উপকৃত হ'ব পাৰিব। সুখৰ মাত্ৰা আপোনালোকৰ ঘৰত বৃদ্ধি পাব। দাম্পত্যৰ ক্ষেত্ৰতো সুখ সমৃদ্ধি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ দক্ষতা দেখুৱাব পাৰিব আৰু সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। সকলো কামতে আগভাগ লোৱাৰ আগতেই আপোনালোকে দুই এবাৰ ভালকৈ চাই বুজি লৈহে সেই কামবোৰত আগভাগ লোৱাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সমস্যা থাকিব যদিও আপোনালোকৰ কোনো আত্মীয়ই সেই সমস্যাবোৰৰ পৰা আপোনাক উদ্ধাৰ কৰিব পাৰিব। এই সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু পৰিমাণে আয় বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰতো লগতে পদোন্নতিৰো যোগ হ'ব। ভাগ্যই এই ক্ষেত্ৰত আপোনাক বহু ধৰণে সহায় সহযোগিতা কৰা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব আৰু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলেও আৰ্থিক ক্ষেত্ৰত স্বাৱলম্বিতা হ'ব পাৰিব। 7 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ এই গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকৰ ভাল বেয়া দুয়োটাৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। এই সময়ত আপোনালোকে ধৈৰ্য ধৰি সকলো কামতে চলিব লাগিব। নিজৰ খঙক দমাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে নিজৰেই ক্ষতিসাধন হৈ পৰিব পাৰে আপোনালোকৰ। সকলো কামতে আপোনালোকে সফলতা লাভ কৰিব পাৰিলেও কিছুমান ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰিব লাগিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। বন্ধুবৰ্গৰ লগত থাকোঁতেও আনন্দিত আপোনালোকে অনুভৱ কৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মপ্ৰেৰণা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। সহকৰ্মীৰ লগত যাতে হঠাতেই খঙত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাব পাৰে আৰু মনটো আপোনালোকৰ সামান্য আশাবাদী হৈও পৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ যোগ প্ৰবল নামি অহা দেখিবলৈ পোৱা যাব 4 ডিচেম্বৰৰ পিছৰে পৰা। 8 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলে এই গ্ৰহণৰ পিছত কোনো যদি ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আৰম্ভ কৰিব পাৰিব, কিন্তু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ নকৰাটোৱেই মংগল। যদি যুটীয়াভাৱে যিকোনো কাম আৰম্ভ কৰে তেনেহ'লে প্ৰথম অৱস্থাত কিছু বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঘৰত মাটি বাৰী বেচা কিনা কৰাটো আপোনালোকে এই গ্ৰহণৰ কিছু সময় পিছলৈকে বন্ধ ৰখাটোৱেই দৰকাৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে বহু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ বিষয়ে যদি আপোনালোকে আৰু অধিক ভালকৈ জানিব বিচাৰে তেনেহ'লে মোক তলত কমেণ্ট কৰি জনোৱাটো উচিত। নতুনকৈ কিবা শুভ কাম সম্পাদন কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মত বিৰোধৰ সম্ভাৱনা আহি পৰিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ হ'ব। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও শুভ হিচাপে পাৰ হ'ব। শৰীৰ পূৰ্বৰ তুলনাত আপোনালোকৰ উন্নত হৈ পৰিব। শত্ৰুৰ পৰাক্ৰমো হ্ৰাস পোৱা দেখিবলৈ পোৱা যায়। ঘৰত নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰে। 9 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত পঞ্চম ঘৰত মংগল আহি পৰিছে। ইয়াৰ ফলত আপোনালোকৰ সুখ হ'ব। সকলো সমস্যাৰ পৰা আপোনালোকে মুক্তি হ'ব পাৰিব। নতুন কাম আপোনালোকে বিচাৰি পাব। নিবনুৱাসকলৰ কাৰণেও কৰ্মপ্ৰেৰণা লাভ কৰা দেখিবলৈ পোৱা যায় বা কৰ্মলাভ আপোনালোকে কৰিব পাৰিব। বিয়া বাৰুৰ কাৰণেও প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব।
ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে পাৰিব, কিন্তু ব্যৱসায়ত লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। দাম্পত্যৰ ক্ষেত্ৰতো সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব। নাটকৰ লগত জড়িত লোকসকলৰ বিশেষকৈ ধাউতি বৃদ্ধি দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দূৰ ভ্ৰমণৰ যোগ নামি আহিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকে আনন্দিত অনুভৱ কৰিব, কিন্তু সংগ সুখ লৈ ভ্ৰমণ কৰিলে আপোনালোকৰ অৰ্থব্যয় পৰিমাণ বৃদ্ধি পাব পাৰে। 10 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত বিবাহিত লোকসকলৰ কাৰণে ভাল সময় আহি পৰিছে বুলি ক'ব পৰা যায়। ঘৰত হ'ব শান্তি আৰু আনন্দ। ঘৰত সুখ শান্তিৰে বিৰাজ কৰাৰ ফলত আপোনালোকৰ মনটোও কিছু আনন্দিত হৈ থকা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে এইবাৰ আপোনালোকে কিবা এটা কৰি দেখুৱাব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। খেল ধেমালি কৰা লোকসকলৰ দূৰ ভ্ৰমণ কৰিলেও কেতিয়াও অন্যমনস্ক আপোনালোকে নহ'ব। পুৰণা প্ৰেম ঘূৰাই পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে কিছু সমস্যা পাতল হৈ পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায় ক্ষেত্ৰত মধ্যম ফল হ'ব। ৰৈ থকা ধন কিন্তু আপোনালোকৰ হাতলৈ আহি যাব পাৰে। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে বিবাহৰ যোগ নামি আহিব পাৰে আৰু লগতে ঘৰত বিবাহৰ প্ৰস্তাৱো আহিব পাৰে। যুটীয়াভাৱে যিকোনো ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ নামি আহিব। 11 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব, কাৰণ তেওঁৰ স্বাস্থ্যৰ হানি হ'ব পাৰে। ঘৰুৱা পৰিৱেশতো কণ্ডল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। লগতে ক'ব লাগিব যে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ ক্ষতি হৈ পৰিব পাৰে। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালিৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰো বিবাদ সৃষ্টি হৈ পৰিব পাৰে। অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত। ঠিকা কৰা লোকসকলৰ কাৰণে বিশেষ অসুবিধা আপোনালোকে দেখিবলৈ নাপাব। চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। ৰৈ থকা কিছুমান কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব যদিও নিজৰ একাগ্ৰতা আৰু ধৈৰ্য লাগিব। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। বহুদিনৰ পৰা কিবা এটা কাম কৰিম বুলি ৰৈ থকা লোকসকলে এই কামটো কৰি লোৱাটোৱেই উচিত বুলি ক'ব পৰা যায় এই সূৰ্যগ্ৰহণৰ পিছতেই। 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যগ্ৰহণৰ ফলত মংগলৰ অৱস্থান সলনি হোৱাৰ কাৰণে ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা নাপাব। সময়মতে সকলো কাম হৈ উঠিব। ব্যৱসায়ো ভালে থাকিব আপোনালোকৰ। জীৱনত শান্তি হ'ব, মনত আনন্দ হ'ব আৰু স্বাস্থ্যও আপোনালোকে ভাল হৈ থকা দেখিবলৈ পাব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে সহকৰ্মীৰ লগত বা সহযোগীৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও কৰ্মপ্ৰেৰণা লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ মনটো উদাৰ হৈ পৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত কিন্তু কিছু বাধা আহি পৰিব পাৰে। মাটি বাৰী বা শিল্পী সাংস্কৃতি যিকোনো ক্ষেত্ৰতে আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত কিন্তু কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।